Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিসকাস কৰিম APSC ৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট যোনটোৰ পৰীক্ষা ইতিমধ্যে হৈ গ'ল 6th of July 2025 যোৱা দেওবাৰে হৈ গৈছে। তাৰে ফেজ 1 এক্সামিনেশনৰ আপোনালোকৰ এক্সপেক্টেড কাট অফ মাৰ্কস কিমান হ'ব কেটেগৰি ওয়াইজ হেতু মই আপোনালোকৰ সৈতে আজি ডিসকাস কৰিম, শ্বেয়াৰ কৰিম। সো ফাৰ্স্ট অফ অল এটো ফেজ 1 এক্সামিনেশন। ফেজ 1 এক্সামিনেশনৰ পাছত আপোনালোকে নেক্সট ফেজ 2 এক্সামিনেশন আহিব, তাতে এটা ৰিটেন এক্সামিনেশন হ'ব, ঠিক আছে, লাইক মেইনছ তেনেকুৱা ধৰণৰ ইংলিছ জেনাৰেল নলেজ তেনেকুৱা টাইপৰ কিবা কিবি থাকিব, হেতুৰ ওপৰত পাছত ডিসকাস কৰিম। আগতে অলৰেডি ডিসকাস কৰিছিলো বাৰু এক্সাম পেটাৰ্নৰ ওপৰত। সো এতিয়া বৰ্তমান যেহেতু আজিৰ ভিডিঅ'টো কাট অফ মাৰ্কছৰ ওপৰত, সো কাট অফ মাৰ্কছৰ টপিকটোতে আমি বেছিকৈ ফোকাস কৰোঁ। সো ফাৰ্স্ট অফ অল টোটেল পোষ্ট আছিলে টোটেল 14টা, ঠিক আছে। 14টা পোষ্টৰ এগেইনষ্টে আপোনালোকক টোটেল ৰেচিঅ' ইয়াতে সিলেক্ট কৰা হ'ব 1:1:25 or 1:26, কাৰণ লাষ্ট টাইম যেতিয়া 13টা মান পোষ্ট আছিলে তেতিয়া 338 মান কেণ্ডিডেটছ নে 368 কেণ্ডিডেটছ তেনেকুৱা সিলেক্ট কৰা হৈছিলে। সো ইয়াতো মই ভাবি লৈছোঁ যে 1:25 বা 1:26 ৰেচিঅ'ত আপোনালোকৰ নেক্সট ফেজৰ কাৰণে ইয়াতে সিলেক্ট কৰিব। ৰেচিঅ'টো অকণমান বেছি হ'ব পাৰে, কোনো তেনেকুৱা স্পেচিফিক ৰেচিঅ' মেনশ্যন কৰা নাই ছেকেণ্ড ফেজলৈকে কিমান কেণ্ডিডেট সিলেক্ট কৰিব, কিন্তু আমি ধৰি ল'ব লাগিব যে 1:25 ৰেচিঅ'ত সিলেক্ট কৰিব নেক্সট ষ্টেজৰ কাৰণে। সো টোটেল পোষ্ট যিহেতু 14টা আছিলে, সো এক্সপেক্টেড সিলেকশ্যন 350 to 360 কেণ্ডিডেটছ ইয়াতে সিলেক্ট কৰিব। তাতকৈ হয়তো অলপ বেছিও হ'ব পাৰে, মই জাষ্ট এনে কথাটো কৈছোঁ। আমি জাষ্ট ইয়াতে এক্সপেক্টেড সিলেকশ্যন নেক্সট ফেজৰ কাৰণে 350 to 360 আমি ধৰি লৈছোঁ, ঠিক আছে, ফেজ 2ৰ কাৰণে। আৰু ইয়াতে টোটেল মাৰ্কছ আছিলে 100টা, পাৰ কুৱেশ্যন 1 মাৰ্কে আছিলে, নিগেটিভ মাৰ্কিং আছিলে 0.25 মাৰ্কছ। নিগেটিভ মাৰ্কিং 0.25 মাৰ্কছ এইটো কাৰণে আছিলে কাৰণ পাৰ কুৱেশ্যন 1 মাৰ্ক আছিলে। যদি APSC পাৰ কুৱেশ্যন 2 মাৰ্ক দিয়ে, নিগেটিভ মাৰ্কিং 0.50 মাৰ্কছ হয়। APSC এইটো এক্সামিনেশ্যন এমেণ্ডমেণ্ট ৰুলছত পৰে, ঠিক আছে। সো বাকী এইখিনিতো আপোনালোকৰ ক্লিয়াৰ আছে, তেনেকৈ আপোনালোকে কেলকুলেট কৰক এজ পাৰ অফিচিয়েল এনচাৰ কিজ। আৰু লগতে বহুতে যেতিয়া কমিউনিটি পোষ্ট দিছিলোঁ তেতিয়া কমিউনিটি পোষ্টত তেওঁলোকে কৈছিলে যে এবভ 90 পাম বা কিবা পাম, কিন্তু যেতিয়া এনচাৰ কিজ আহিলে তেতিয়া আপোনালোকে গম পাব পৰীক্ষা হলত যেতিয়া আপোনালোকে পৰীক্ষা দি ওলাই আহে তেতিয়া এনেও অলপ ইজি যেন লাগে, এনেকুৱা লাগে যে এবাৰ এবভ 80 এবভ 90 পামেই, কিন্তু পাছত যেতিয়া ঘৰত আহি যেতিয়া অফিচিয়েল এনচাৰ কিজ মতে চেক কৰে তেতিয়া আপোনালোকে গম পাব 50-60ৰ ওপৰত বেছি মাৰ্কছ তেনেকৈ স্ক'ৰ কৰিব পৰা নাযায়। আৰু ইয়াতে যদি এইখন পেপাৰ, যিহেতু পেপাৰখন কিছুমান ছিংগুল লাইনৰ কুৱেশ্যনছো আহিছে, ইণ্ডিয়ান পলিটিৰ ওপৰতো কিছুমান ইজি কুৱেশ্যনছে আহিছে, কিন্তু যোনখিনি কাৰেণ্ট এফেয়াৰ্ছ আহিছিলে সেইখিনি অকণমান ট্ৰিকি আছে। ট্ৰিকি মানে কি, যিহেতু ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ, আৰু ষ্টেটমেণ্ট বেছ কুৱেশ্যনৰ কাৰণে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছবিলাক থৰলি পঢ়িব লাগিব। আৰু এনেকুৱা নহয় কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে থৰলি পঢ়িলে মনত ৰাখিব, বহুতখিনি বস্তু মনত ৰখা নাযায়, কিন্তু ধৰক পৰীক্ষাত যোনটো কুৱেশ্যন আহিছে সেইটো যদি আপোনালোকে ৰিচেণ্টলি পঢ়ি গৈছে তেতিয়াহে আপোনালোকৰ সেইখিনি বস্তু মনত থাকে। এতিয়া ধৰক আসাম ভৈভৱ এৱাৰ্ডত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই পাইছিল বুলি সেইটোতো গম পায়, ৰং ষ্টেটমেণ্ট তাৰ পৰা বিচাৰি উলিয়াব গৈছে, কিন্তু আসাম গৌৰৱ, আসাম সৌৰভত মাল্টিপুল পাৰ্চনছে এৱাৰ্ড পায় প্ৰত্যেক বছৰে। সো সেইটো কাৰণে সেইবোৰ বস্তু পটককৈ মনত ৰখাটো পচিবল নহয়, ঠিক আছে। যদি ৰিচেণ্টলি পৰীক্ষাৰ আগতে যদি আপোনালোকে হয়তো পঢ়ি গৈছিলে তেতিয়াই পাৰিব। সো সেইবোৰ ট্ৰিকি কুৱেশ্যন বুলিয়ে কয়, কাৰণ ষ্টেটমেণ্ট বহুতকেইটা দি দিয়ে। আপোনালোকে 4টা ষ্টেটমেণ্টৰ ভিতৰত ধৰক 3টা ষ্টেটমেণ্ট আপোনালোকে কনফাৰ্ম যে এইকেইটা কাৰেক্ট, কিন্তু 4 নম্বৰ ষ্টেটমেণ্টত আপোনালোকৰ কনফিউজন লাগি যায়, ঠিক আছে। সো তেনেকুৱা ধৰণৰ কথা, তেনেকুৱা টাইপৰ কুৱেশ্যনছ কাৰেণ্ট এফেয়াৰ্ছৰ বহুতবিলাক ট্ৰিকি কুৱেশ্যনছ আহিছিলে। সো কাৰেণ্ট এফেয়াৰ্ছতে বহুতবিলাকৰ ভুল হৈছে এনচাৰ্ছ, যিমানখিনি এতিয়ালৈকে ফিডবেক দিছে। বাকী কমিউনিটি পলটো মই বাৰু কনচিডাৰ নকৰোঁ, তাতে এনেই কিবা কিবি মাৰি থাকে, কিন্তু এতিয়ালৈকে যিমানখিনি কেণ্ডিডেটছে মোক ফিডবেক দিছে সেইখিনি ভিত্তি কৰি পেলাই মই ইয়াতে দিছোঁ। কাৰণ মোৰ চেনেলতো মই কৈছিলোঁ যে আপোনালোকে কমেণ্ট কৰক কোনে কিমান মাৰ্কছ স্ক'ৰ কৰি আছে। চ' যোনখিনি মাৰ্কছ তেওঁলোকে স্ক'ৰ কৰিছে, যোনখিনি স্ক'ৰ কৰিছে সেইটোৰ ভিত্তিতে মই কাট অফ মাৰ্কছ ইয়াতে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰিছোঁ, মানে এক্সপেক্টেড কাট অফ মাৰ্কছ ইয়াতে আমি চাম, ঠিক আছে। চ' ৰিজাৰ্ভ আনৰিজাৰ্ভ মেইলৰ কাৰণে কাট অফ মাৰ্কছ হ'ব লাগে আউট অফ 100 60 to 65 মাৰ্কছৰ ভিতৰত থাকিব লাগে। এইটো ৰেঞ্জত যদি কাৰোবাৰ যদি মাৰ্কছ আছে তেতিয়াহ'লে আপোনালোকে নিশ্চিন্ত হৈ থাকক যে চিলেকশ্যন হোৱাৰ সম্ভাৱনা বহুত বেছি আছে নেক্সট ষ্টেজৰ কাৰণে, কাৰণ পেপাৰখন একেবাৰে ইজি বা একেবাৰে পানী পেপাৰ অহা নাই, ঠিক আছে। মডাৰেট টু ডিফিকাল্ট লেভেলৰ আহিছে, ইজি বুলিও নকওঁ, কিন্তু মডাৰেট টু ডিফিকাল্ট লেভেলৰ পেপাৰ আহিছে ইয়াতে। মডাৰেট টু হাৰ্ড লেভেলৰ পেপাৰ আহিছে, টাফ আহিছে পেপাৰ যথেষ্ট, একেবাৰে ইজি পেপাৰ নহয়। আপোনালোকে পৰীক্ষা হলৰ পৰা ওলাই পেলাই লাগিব যে ইজি আছে, কাট অফ মাৰ্কছ বহুত যাব, কিন্তু যেতিয়া ঘৰত আহি চাব তেতিয়া 50 to 70 ৰেঞ্জতে স্ক'ৰবিলাক বেছিকৈ থাকে, 50ৰ পৰা 70, তাতকৈ তলৰ স্ক'ৰ কৰাও বহুত কেণ্ডিডেটছ আছে। চ' আনৰিজাৰ্ভ মেলৰ 60 to 65 হ'ব লাগে। আৰু আনৰিজাৰ্ভ ফিমেলৰ যদি কথা কওঁ তেতিয়াহ'লে মেলৰ যোনটো কাট অফ মাৰ্কছ থাকিব তাৰ পৰা 3 to 4 মাৰ্কছ মাইনাছ কৰিলে যোনটো হ'ব আনৰিজাৰ্ভ ফিমেলৰ কাট অফ মাৰ্কছ সিমান হ'ব, ঠিক আছে। মই এক্সেক্ট কোৱা নাই, কাৰণ মই এটা ৰেঞ্জ লৈছিলোঁ 5 মাৰ্কছৰ 60 to 65। চ' যদি মেলৰ কাট অফ মাৰ্কছ 60 থাকে তেতিয়াহ'লে ফিমেলৰ হয়তো 3-4 মাৰ্কছ তাতকৈ কম হ'ব, 55-56 মাৰ্কছ থাকিব। আৰু যদিহে 65 থাকে তেতিয়াহ'লে
ফিমেলৰ কাট অফ মাৰ্কছ 61 62 মাৰ্কছ ইয়াতে থাকিব পাৰে 3-4 মাৰ্কছৰ ইয়াতে ডিফাৰেঞ্চ থাকিব মেল আৰু ফিমেলৰ কাট অফ মাৰ্কছৰ ঠিক আছে আৰু এনেকুৱা নহয় যে 60তকৈ তলত পালে সিলেক্ট নহ'ব কেতিয়াবা হয়তো ইয়াতে +-2 হ'ব পাৰে ঠিক আছে কোনবাই যদি 58 মাৰ্কছ পাইছে তথাপিও সিলেকশ্যনৰ ইয়াতে চান্সেছ থাকিব পাৰে এইবিলাক এক্সপেক্টেড কাট অফ মাৰ্কছ ইয়াতে হয়তো একেবাৰে একুৰেট নহ'ব পাৰে কেতিয়াবা 4-5 মাৰ্ক 2-3 মাৰ্কছ তেনেকুৱা ধৰণৰ ইয়াতে ডিফাৰেঞ্চ আহি যায় যেতিয়া অফিচিয়েল কাট অফ মাৰ্কছ APSC নিৰ্ধাৰণ কৰে আৰু লগতে নেক্সট ক্যাটেগৰীটো হ'ল OBC MOBC মেলৰ কাৰণে কাট অফ মাৰ্কছ 52 to 57 হ'ব লাগে আৰু যিসকলে OBC MOBC মেল যিসকলে বা ফিমেল যিসকলে স্কোৰ বেছি কৰিছে ইয়াতকে তেওঁলোকে অবভিয়াছলি আনৰিজাৰ্ভ ক্যাটেগৰীত সোমাই যাব আনৰিজাৰ্ভটো সবৰ কাৰণে ওপেন সো আনৰিজাৰ্ভ ক্যাটেগৰীত তেওঁলোকে সোমাই যাব কনসিডাৰ আনৰিজাৰ্ভে বুলিয়ে কৰা হ'ব সো OBC MOBC মেলৰ কাৰণে কাট অফ মাৰ্কছ 52 to 57 হ'ব লাগে OBC MOBC ফিমেলৰ কাৰণে ঠিক তেনেদৰে যেহেতু 5 মাৰ্কছৰ এটা ৰেঞ্জ লোৱা হৈছে ইয়াতে -3 to 4 মাৰ্কছ হ'ব ফিমেলৰ কাৰণে যদি মেলৰ কাট অফ মাৰ্কছ 52 যায় ফিমেলৰ কাট অফ মাৰ্কছ হয়তো 48 49 মাৰ্কছ যাব 57 গলে মানে হয়তো 52 53 মাৰ্কছ যাব ফিমেলৰ আৰু যদি 55 মান থাকে মেলৰ তেতিয়া হলে ফিমেলৰ 52 to 53 মাৰ্কছ তেনেকৈ কাট অফ যাব 3-4 মাৰ্কছৰ ইয়াতে ডিফাৰেঞ্চ থাকিব লাগে OBC MOBC মেল ফিমেলৰ মাজত ঠিক আছে এতিয়া SC আৰু ST প্লেইনছ এই দুটা ক্যাটেগৰীৰ ইয়াতে পোষ্ট নাছিলে সো ST হিলছৰ যদি কাট অফ চাওঁ তেনলে 38 to 43 হ'ব লাগে ST হিলছ মেলৰ কাৰণে 38 to 43 আৰু ST হিলছ ফিমেলৰ কাৰণে ঠিক তেনেদৰে 3 to 4 মাৰ্কছ ইয়াতে মাইনাস হ'ব ST হিলছ মেলৰ পৰা মেলৰ কাট অফ যিমান হয় তাতকে 3-4 মাৰ্কছ ইয়াতে মাইনাস কৰিলে মানে ফিমেলৰ কাট অফ মাৰ্কছ ইয়াতে ওলাই যাব সাপোজ মেলৰ কাট অফ মাৰ্কছ যদি 43 হয় তেনলে ফিমেলৰ কাট অফ মাৰ্কছ হয়তো 39-40 হ'ব ঠিক আছে সো এইখিনি হৈ গ'ল কাট অফ মাৰ্কছ আপোনালোকৰ যদি এনেকুৱা ধৰণৰ মাৰ্কছ স্কোৰ আহি আছে আৰু এটা কথা ইয়াতে কৈ দিছো এটো এক্স্যাক্টলি এটা আনৰিজাৰ্ভ মেলৰ কাৰণে 60তকৈ তলত পোৱাখিনিও আশা এৰি নিদিব কাৰণ 60তকৈ তলত পালেও আপোনালোকৰ কেনেবাকৈ যদি 57-58 মাৰ্কছো পাইছে তথাপিও কাট অফ ক্লিয়াৰ হৈ যাব পাৰে এটো কাৰণ মই কৈছো +-2-3 ইয়াতে হৈ যাব পাৰে অফিচিয়েল কাট অফৰ লগত ঠিক আছে সো তেনেকৈ যদি কোনবাই যদি 55তকৈ ওপৰত বেছি স্কোৰ কৰি আছে আনৰিজাৰ্ভ মেল তেওঁলোকে হয়তো নেক্সট ষ্টেজৰ কাৰণে অলপ চাই থাকিব পাৰে ঠিক আছে 55+ মাৰ্কছ যদি কোনবাই স্কোৰ কৰি আছে তেতিয়াহলে আনৰিজাৰ্ভ মেলত নেক্সট ষ্টেজৰ কাৰণে আপোনালোকে চাই থাকিব পাৰে সো ইয়াতে কলোৱে সিলেকশ্যন কিমান হ'ব হয়তো মই 350 কৈছো 1:25 ৰেচিও ইয়াতে ধৰিছো কিন্তু হয়তো ইয়াতে 1:25 নহয় পেলাই কেতিয়াবা কিছুমানৰ মাৰ্কছ স্কোৰ একে সমান হ'ব পাৰে সো এৰাউণ্ড 350 পৰা 360 370 তেনেকুৱা ধৰণৰ ইয়াতে সিলেকশ্যন হ'ব পাৰে নেক্সট ষ্টেজৰ কাৰণে ঠিক আছে সো এইখিনি হৈ গ'ল কাট অফ মাৰ্কছ বাকি আপোনালোকৰ যদি স্কোৰ এনেকুৱা আহি আছে বা ইয়াতকে যদি +-2 বুলিও নকওঁ +- যদি 5 হৈ আছে তথাপিও আপোনালোকে ইয়াতকে যদি 5 মাৰ্কছমান কমো পাই আছে সো আপোনালোকে নেক্সট ষ্টেজৰ কাৰণে অলপকৈ চাই থাকিব পাৰে কাৰণ নেক্সট ষ্টেজৰ কাৰণে আপোনালোকে গেপ পাব আৰু বহুত বেছি কম্বাইন্ড কম্পিটিটিভ মেইনছ এক্সামিনেশ্যনৰ নিচিনা নহয় বহুত কিখন পেপাৰ নাই বা বহুত ইমান ডিফিকাল্টি লেভেল বহুত বেছি নহ'ব ইয়াতে আপোনালোকে অলপ চাই থাকিলে হৈ যাব ইয়াতে ঠিক আছে সো এইখিনি হৈ গ'ল কাট অফ মাৰ্কছ আপোনালোকৰ যদি কাৰোবাৰ কিবা বেলেগ মতামত আছে আপোনালোকে কমেন্ট সেকশ্যনত জনাব পাৰে আপোনালোকে অবভিয়াছলি নিজৰ মতামত জনাব পাৰে ইয়াতে হয়তো মই সদায় কাৰেক্ট নহ'ব পাৰো সো হেতু কাৰণে আপোনালোকে নিজৰ মতামত ইয়াতে কমেন্ট সেকশ্যনত দিয়াটো মই বিচাৰো ঠিক আছে আৰু লগতে আপোনালোকে যদি আপকামিং এক্সামছ বিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেনলে কিছুমান কোৰ্सेছ এভেইলেবল আছে লাইক এতিয়া হেখতিয়াকে দেখিছে গুৱাহাটী হাই কোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্ট ওলাইছে তাৰ কাৰণে এটা ফুল কোৰ্ছ এভেইলেবল আছে 375 रुपीसত কোনবা যদি ইন্টাৰেষ্টেড আছে এইটো নম্বৰ WhatsApp কৰিব পাৰে 9706557851 কোৰ্ছটো PDF ফৰ্মেটত এভেইলেবল আছে আপোনালোকে গুটেখিনি পাই যাব পেমেন্ট কৰাৰ পিছত বাকি APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনাৰেল নলেজৰ ওপৰত 349ত এইটো নম্বৰ WhatsApp কৰিব পাৰে 9706557851 কাৰেণ্ট এফেয়াৰ্ছৰ কোৰ্ছ ল'ব পাৰে 2024-25 99 रुपीसত এভেইলেবল আছে এইটো নম্বৰ WhatsApp কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ ফুল কোৰ্ছ এভেইলেবল আছে 299ত এইটো নম্বৰ WhatsApp কৰিব পাৰে 9706557851 এৰিয়াৰি 3.0 ফুল কোৰ্ছ এভেইলেবল আছে 300ত এইটো নম্বৰ WhatsApp কৰিব পাৰে 9706557851 APSC ইন্সপেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ফুল কোৰ্ছ এভেইলেবল আছে পেপাৰ 1 ইংলিছ আৰু পেপাৰ 2 কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স আৰু ৰিজনিং 150 रुपीसত এইটো নম্বৰ WhatsApp কৰিব পাৰে 9706557851 APSC ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি ফুল কোৰ্ছ এভেইলেবল আছে জেনাৰেল ষ্টাডিজৰ ওপৰত 249 रुपीसত এইটো নম্বৰ WhatsApp কৰিব পাৰে 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ইকুইপমেন্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 299ত এইটো নম্বৰ WhatsApp কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনাৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 249ত এইটো নম্বৰ WhatsApp কৰিব পাৰে 9706557851 APSC এগ্ৰিকালচাৰ ডেভেলপমেন্ট অফিচাৰৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনাৰেল ষ্টাডিজৰ ওপৰত 249ত এইটো নম্বৰ WhatsApp কৰিব পাৰে 9706557851 আৰু আপোনালোকে মোৰ পৰা কোৰ্ছ ল'লে কাৰেণ্ট এফেয়াৰ্ছ বিলাক লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পেমেন্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিংতে বা বিগিনিংতে এটা
ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে লাষ্ট মান্থ বা প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ মান্থ ৱাইজত মান্থলি বেচিছত আছে আৰু লগতে 2025ৰ জুন মাহলৈকে কভাৰ কৰা হৈছে জুলাই মাহটো বাছ জাষ্ট আৰম্ভ হৈছে চলি আছে জুলাই মাহটো কমপ্লিট হোৱাৰ পিছত আগষ্ট মাহত জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও আপোনালোকে পাই যাব ঠিক আছে আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু কোনোবা কোৰ্চৰ যদি আপোনালোকে পাৰ্ট বাই পাৰ্ট মেটেৰিয়েলছ ল'ব বিচাৰে তেতিয়া আপোনালোকে জনাব পাৰে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC JA বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ বাকী ইমানে আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম